আমি তেওঁলোকৰ নাম মাতি তেওঁলোক আহি লৈ যাবলৈ অনুৰোধ কৰিলোঁ। কল্পনা দাস। ইয়াৰ পাছতে আছে সোলাৰ লাইট বিতৰণ কাৰ্যসূচী। সোলাৰ লাইটৰ ক্ষেত্ৰত চিলাকলা গাঁও। ইয়াৰ পাছত আছে কৃষি সামগ্ৰী বিতৰণ, এই ক্ষেত্ৰত কাঠানিয়াটি গাঁও। লগতে আছে ৰঞ্জন দাস, ভেকুলিমাৰী গাঁও আৰু হৰিশ হাজৰিকা। খেলা সামগ্ৰীৰ ক্ষেত্ৰত ৰতনপুৰ হাইস্কুলৰ প্ৰধান শিক্ষকক আমি অনুৰোধ জনাইছোঁ। জয় জয়তী আজিৰ শুভ মুহূৰ্তত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি দিনটো মাজুলী জিলাৰ জনগণৰ বাবে এটি স্মৰণীয় দিন, কাৰণ অতদিনে বহু অপেক্ষাত থকা সাংস্কৃতিক বিশ্ববিদ্যালয়খনে আজি প্ৰথম বৰ্ষৰ পাঠ্যক্ৰম আৰম্ভণিৰ যোগেদি সাংস্কৃতিক আৰু আধ্যাত্মিক প্ৰচাৰ প্ৰসাৰ এই ক্ষেত্ৰত শিক্ষা জগতত আত্মপ্ৰকাশ কৰিছে। গতিকে মই আপোনালোকক অভিনন্দন জনাইছোঁ। এইটো মাজুলীৰ ৰাইজৰ সফলতা, গতিকে আপোনালোকে অভিনন্দনৰ পাত্ৰ। আৰু লগতে আৰু এটি সুখবৰ, প্ৰায় ৯৭ বছৰীয়া জীৱনজোৰা সাধনাৰ অন্তত ৰাষ্ট্ৰীয় স্বীকৃতি বুটলিবলৈ সক্ষম হোৱা আমাৰ পৰম শ্ৰদ্ধাৰ পদ্মশ্ৰী গোপীৰাম বৰবায়ন বুঢ়াগোহাঁই, এইগৰাকী মহান ব্যক্তিক মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, অভিনন্দন জনাইছোঁ। মাজুলীৰ ৰাইজৰ সত্ৰীয়া সংস্কৃতিৰ জীৱনজোৰা সাধনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত পোৱা স্বীকৃতি চিনস্বৰূপ পদ্মশ্ৰী গোপীৰাম বৰবায়ন বুঢ়াগোহাঁই। গতিকে আজি মই ভাবোঁ আমাৰ ডেকা শক্তিয়ে মাজুলী গঢ়িব লাগিব। এই স্বয়ং আঁচনিটো এগৰাকী মহান মনীষী স্বামী বিবেকানন্দৰ নামেৰে এই আঁচনিটো স্থানীয় উদ্যোগ আৰু গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ বাবে যুৱ শক্তিক উদগনি দিয়া হৈছে, যুৱ শক্তিক দায়িত্ব দিয়া হৈছে। গতিকে সমগ্ৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজখনৰ যুৱ শক্তিয়ে আত্মনিৰ্ভৰ অসম নিৰ্মাণ যাত্ৰাত আত্মনিয়োগ কৰিব লাগিব। দৃঢ়তাৰে, নিষ্ঠাৰে, কঠোৰ পৰিশ্ৰমৰ দ্বাৰা। গতিকে মই বিশ্বাস ৰাখিছোঁ, এই আঁচনিৰ অধীনত যিসকলে আৰ্থিকভাৱে আজি তেখেতসকলে অনুদান পাইছে, গতিকে এই টকা পইচা কেইটা যাতে সদ্ব্যৱহাৰ হয়। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক বিশ্বৰ বুকুত এখন আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে আত্মনিৰ্ভৰ ভাৰত অভিযান আৰম্ভ কৰিছে। ভাৰতবৰ্ষৰ আত্মনিৰ্ভৰশীল হ'ব লগা হ'লে অসমো আত্মনিৰ্ভৰশীল হ'ব লাগিব। প্ৰতিখন ৰাজ্য ভাৰতবৰ্ষৰ বুকুত থকা আত্মনিৰ্ভৰ হ'ব লাগিব। উৎপাদনৰ যোগেদি শিক্ষা, সংস্কৃতি, ক্ৰীড়া, বিজ্ঞান, প্ৰযুক্তি, সাহিত্য, গৱেষণা, বাণিজ্য সকলো ক্ষেত্ৰতেই প্ৰাণ পাই উঠিব লাগিব। ভাৰতবৰ্ষৰ জনগণ আত্মনিৰ্ভৰশীল হ'ব লাগিব। উৎপাদন শক্তি বৃদ্ধি কৰি, নিজৰ দক্ষতা বৃদ্ধি কৰি আমি আমাৰ শ্ৰেষ্ঠতা বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে সেই লক্ষ্যৰে আমি আগন্তুক দিনত যুৱ শক্তিক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছোঁ। সেইবাবেই ৰিস্বয়ং আঁচনি আজিৰ মাজুলীৰ বুকুত প্ৰায় ১৬,০০০তকৈ অধিক যুৱকসকলে আজি ইয়াত এই আঁচনিৰ হিতাধিকাৰী হিচাপে আৰ্থিক অনুদান পাবলৈ সক্ষম হৈছে। এইকেইটা পইচা আপোনালোকে সদ্ব্যৱহাৰ কৰিব। বেংকত ৰাখিলেও বেংকৰ পৰা আপোনালোকে ৫০,০০০ টকা ৰাখিলেও ২ লাখ টকাৰ ঋণ পাব আৰু বিভিন্ন ধৰণৰ সৰু সৰু ব্যৱসায় বাণিজ্য আৰম্ভ কৰিব পাৰিব। এনেধৰণে আপোনালোকে উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব।
10জনে যদি একেলগে পইচাটো বেংকত জমা দিয়ে 5 লাখ 5 লাখ দিলে 15 লাখ লোন পাব তাৰ পাছত আপোনালোকে ধুনীয়াকৈ এটা সৰু উদ্যোগ প্ৰতিষ্ঠা কৰি আজি তাৰিখত কিমান সুন্দৰ সুযোগ আহিছে আজি এগ্ৰিকালচাৰ সেক্টৰত আমি দেখিছোঁ আমি বিভিন্ন সামগ্ৰী উৎপাদন কৰিছোঁ শাক পাচলি ধান সৰিয়হ মাহ বিভিন্ন ধৰণৰ বাঁহ বেত মাছ সকলো ধৰণৰ আমি বিভিন্ন সামগ্ৰী খাদ্য সামগ্ৰী ঔষধি সামগ্ৰী ফল মূল ইত্যাদি ইত্যাদি আমি উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ আৰু এই সামগ্ৰীবিলাকত মূল্য সংযোজন কৰিব লগা হ'লে তাক এটা প্ৰচেছিং ইউনিট ডেভেলপ কৰি বেংকৰ ঋণ লৈ পেলাই তাকেই আকৌ সুন্দৰভাৱে পেকেজিং কৰি যদি ইয়াক বজাৰত বিক্ৰী কৰা হয় তেতিয়াহ'লে আপোনালোকে মূল্য অধিক পৰিমাণৰ পাবলৈ সক্ষম হ'ব আৰু এনেধৰণে আপোনালোকৰ আৰ্থিক উপাৰ্জন বৃদ্ধি হ'ব আৰ্থিক উপাৰ্জন বৃদ্ধি কৰি আপোনালোকে আত্মনিৰ্ভৰ হোৱাৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিব গতিকে সেই লক্ষ্যৰে আপোনালোকে আগন্তুক দিনত এই কামত আত্মনিয়োগ কৰক মাজুলীৰ বুকুত কিমান সম্পদ সম্ভাৱনা শক্তি ইয়াত নিহিত হৈ আছে গতিকে এই প্ৰাকৃতিক শক্তিক আপোনালোকে আৱিষ্কাৰ কৰক ইয়াক বৈজ্ঞানিক ধ্যান ধাৰণাৰে এই কেঁচা মাটিৰ পৰা উৎপাদন শক্তি বৃদ্ধি কৰি আপোনালোকে আগন্তুক দিনত আৰ্থিক ক্ষেত্ৰত সফলতা অৰ্জন কৰক স্বাৱলম্বী হওক আত্মনিৰ্ভৰশীল হওক আত্মসন্মান ৰক্ষা কৰাৰ বাবে মোদী ডাঙৰীয়াই যে ইমান সুন্দৰভাৱে আত্মনিৰ্ভৰতাৰ কথা কৈছে কিহৰ কাৰণে কৈছে জানেনে মোৰ আত্মসন্মান ৰক্ষা কৰিব লগা হ'লে মই আত্মনিৰ্ভৰশীল হ'ব লাগিব মই যদি সকলো সময়তে আনৰ ওচৰত হাত পাতি থাকোঁ এইটো দিয়া তেতিয়াহ'লে মোৰ আত্মসন্মান নাথাকে গতিকে এখন ৰাষ্ট্ৰৰ জনগণে মৰ্যাদা সহকাৰে আত্মসন্মান ৰক্ষা কৰি স্বাভিমান লৈ জীৱন যুঁজত আগুৱাই যাব লগা হ'লে আত্মনিৰ্ভৰশীল হ'ব লাগিব গতিকে সেই লক্ষ্যৰে মাজুলীৰ ডেকা শক্তি ওলাই আহক আৰু যিসকল এতিয়া পোৱা নাই আপোনালোকে দুখ কৰিব নালাগে আপোনালোকে পাব আপোনালোকক আঁকোৱালি লোৱা হ'ব দ্বিতীয় পৰ্যায়ত আপোনালোকক সকলোকে সামৰি লোৱা হ'ব কিন্তু যিসকলে পালে তেখেতসকলে কিন্তু সফলতাৰ কাহিনী ৰচনা কৰিব লাগিব গাঁৱত আলোচনা হ'ব লাগিব এই আত্মসহায়ক গোটেই 10টা ল'ৰা আছিলে 5 লাখ টকা পাইছিল স্বয়ং আঁচনিত 5 লাখৰ পৰা এনেকৈ ব্যৱসায় বাণিজ্য সৎ ব্যৱহাৰ কৰি এতিয়া 20 লাখ টকা খৰচ কৰিছে আমুকৰ পুতেক আমুকৰ ছোৱালী নহয় এনেধৰণে সফলতাৰ কাহিনী যেতিয়া ৰচনা কৰিব হাজাৰজনক আপুনি উৎসাহিত কৰিব পাৰিব গাঁৱৰ ৰাইজ উৎসাহিত হ'ব সমাজ উৎসাহিত হ'ব সমৃদ্ধিশালী হ'ব সফলতা অৰ্জন কৰিব পাৰিব বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে 2016 চনৰ পৰা অসমৰ জনগণক আৰ্থিকভাৱে সবল কৰাৰ মানসিকতাৰে নানা ধৰণৰ অভিলেখীয় আঁচনি হাতত লৈছে আজি খেতিয়ক ৰাইজক শ্ৰমিক ৰাইজক যুৱক যুৱতী পুৰুষ মহিলা সকলোকে সবলীকৰণ কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰখনে যি উল্লেখযোগ্য পদক্ষেপ লৈছে কংগ্ৰেছে যোৱা 55 বছৰ কাল ৰাজত্বত থাকি এই কাম ল'ব নোৱাৰিলে আজি মহিলা আত্মসহায়ক গোট লক্ষ লক্ষ মহিলা আইসকলে আত্মসহায়ক গোটৰ যোগেদি বিভিন্ন সামগ্ৰী উৎপাদন কৰি বজাৰত তেখেতলোকে উচিত মূল্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আৰু বহু মহিলা আত্মসহায়ক গোটে আজি আৰ্থিকভাৱে সবল হৈছে আৰু পৰিয়ালটোক পোহপাল দিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে অলপতে এটি সমীক্ষা আহিছিল 58,000 মহিলা আত্মসহায়ক গোটে নিজে উৎপাদিত কৰা বাঁহ বেত মেটেকা বিভিন্ন ধৰণৰ আৰু আচাৰ আৰু নানা ধৰণৰ খাদ্য সামগ্ৰী ইত্যাদি ইত্যাদি তেখেতসকলে নিজেই কোনোবাই গামোচা কোনোবাই নানা ধৰণৰ বস্ত্ৰ প্ৰস্তুত কৰি আজি সেইসকল মহিলা গোটে এক বছৰতে 915 কোটি টকা ব্যৱসায় কৰিবলৈ সক্ষম 915 crore এইটো সাধাৰণ অংক নহয় সেই শক্তি যে অসমৰ মহিলাসকলৰ মাজত মজুত আছিল এই কথা পোহৰলৈ কেতিয়াও অহাই নাছিল কিন্তু আমাৰ চৰকাৰে
প্ৰথম পৰ্যায়ত 2,60,000 মহিলা আত্মসহায়ক গোটক আমি এককালীন 25,000 টকাকৈ আগবঢ়ালোঁ। তাৰ পৰৱৰ্তী সময়ত এতিয়া আৰু 50,000 টকাকৈ আগবঢ়াবলৈ গৈ আছোঁ। এনেধৰণে অসমৰ প্ৰায় 35 লাখ মহিলা আইক সবলীকৰণ কৰাৰ ক্ষেত্ৰত আৰ্থিক সবলতা অৰ্জন কৰাৰ ক্ষেত্ৰত চৰকাৰে যি দৃঢ়তা প্ৰদৰ্শন কৰিছে তাৰ বাবে গ্ৰাম্য অৰ্থনীতি সফল শক্তি হোৱাৰ পথত সমান্তৰালভাৱে আজি স্বয়ং আঁচনিৰ যোগেদি অসমৰ 2 লাখ যুৱক যুৱতীক আজি উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ প্ৰয়াস কৰা হৈছে। অসমৰ বুকুত থকা 58 লাখ খেতিয়ক পৰিয়ালক আৰ্থিকভাৱে সবল কৰাৰ মানসিকতাৰে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ যোগেদি 33,000 কোটি টকা ব্যয় কৰাৰ লক্ষ্যৰে আমি গাঁওবিলাকক একৈশটা গোটক একৈখন ট্ৰেক্টৰ দিছোঁ। ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ আঁচনিত আমি আৰ্থিক সহযোগিতা আগবঢ়াইছোঁ। এনেধৰণে বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰত জড়িত কৰি উপাৰ্জনৰ বাবে স্বাৱলম্বী কৰি তোলা হৈছে। গতিকে বিজেপি চৰকাৰখনে অৰ্থনীতি বুনিয়াদ শক্তিশালী কৰাৰ যাত্ৰাত যোৱা 4.5 বছৰ দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰাৰ ফলত আজি অসমৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী হৈছে। সমান্তৰালভাৱে অসমৰ জনগণক সামাজিক মৰ্যাদা দিয়াৰ লক্ষ্যৰে ভূমিহীন খেতিয়কক মাটিৰ পট্টা দিয়া হৈছে। এই মাজুলীতে এতিয়ালৈকে আমাৰ চমু কাৰ্যকালত কিমান মাটিৰ পট্টা পালে? 16,000 লোকে মাটিৰ পট্টা পাবলৈ সক্ষম হ'ল। কেতিয়াও নোপোৱা কথা। গতিকে যদি এখন চৰকাৰৰ সদিচ্ছা আৰু আন্তৰিকতা থাকে খিলঞ্জীয়া ভূমিপুত্ৰৰ প্ৰতি সকলো কাম সম্ভৱ। এই চৰকাৰে এইটো কাম কৰি দেখুৱালে। অলপতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহি শিৱসাগৰত 1,10,000 ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰা অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰি অসমৰ জনগণক আন্তৰিকতাৰে শ্ৰদ্ধা জ্ঞাপন কৰিলে। ইয়াৰ পূৰ্বতে আমি 1,13,000 মাটিৰ পট্টা দিলোঁ। সৰ্বমুঠ আমাৰ কাৰ্যকালতে এতিয়ালৈকে 3,95,000 মাটিৰ পট্টা বিতৰণ কৰা হ'ল। এনেধৰণে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰক সামাজিক মৰ্যাদা প্ৰদান কৰা হ'ল আৰু নিজৰ মাটিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰা হ'ল। সাংবিধানিক কৰ্তৃত্ব প্ৰদান কৰা হ'ল। আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। অৰ্থাৎ এই মাটিৰ ওপৰত মোৰ আজু ককাৰ মাটি, ইয়াত যদি মই সাংবিধানিক এখন দলিল নাথাকে এই মাটিৰ ওপৰত মই আমাৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰোঁ। অতদিনে এই মৌলিক সমাজৰ বিষয়বিলাক পূৰ্বৰ কংগ্ৰেছ চৰকাৰে এৰাই চলিছিল, বাওঁপন্থী চৰকাৰসমূহে এৰাই চলিছিল। তাৰ বাবে তেখেতসকলে কোনো সমাধানৰ সূত্ৰ উলিয়াব পৰা নাছিল। কিন্তু আমাৰ চৰকাৰে আহি ভূমি নীতি প্ৰস্তুত কৰি খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা দিয়াৰ যি কাম আৰম্ভ কৰিলে, ইয়াৰ ফলত আজি লক্ষ লক্ষ খিলঞ্জীয়া ভূমিপুত্ৰ অসমৰ বুকুত সম্পূৰ্ণৰূপে সুৰক্ষিত। মাটি থাকিলেহে ভেটিটো থাকিব। ভেটি থাকিলেহে সেই পৰিয়ালৰ পৰম্পৰাগত কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য জীয়াই থাকিব। এটা জাতিৰ অস্তিত্বৰ প্ৰধান চক্ৰটো হৈছে মাটি। মাটিৰ অবিহনে এই জাতিৰ কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য, পৰম্পৰা একোৱেই জীয়াই নাথাকে। এই মৌলিক বিষয়টো কোনোবা চৰকাৰে যদি দৃঢ়তাৰে নিষ্ঠাৰে সমাধান কৰিছে, সেই চৰকাৰে হৈছে বিজেপি চৰকাৰ। এতিয়া বহুত ধৰণৰ কিবা কিবি দল ওলাইছে, আপোনালোকে দেখিছে। বহু কথা ক'ব আপোনালোকৰ সন্মুখত। আমিতো ভাষা গৌৰৱ আঁচনিৰ যোগেদি অসমীয়া ভাষাই হওক, বড়োৱে হওক, মিচিঙে হওক, বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো ভাষা আজি সুৰক্ষিত কৰাই নহয়, ইয়াৰ উন্নয়নৰ বাবে আজি ভাষা গৌৰৱ আঁচনিৰ যোগেদি প্ৰতিখন আমি সাহিত্য সভাক আৰ্থিক সহযোগিতা আগবঢ়াই আৰু প্ৰতিটো জনগোষ্ঠীৰ সাহিত্যিকক আমি মৰ্যাদা প্ৰদান কৰি আজি এইখন অসমত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ ভাষা সম্পূৰ্ণৰূপে সুৰক্ষিত কৰাৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা হৈছে। গতিকে ইয়াৰ বিজেপিৰ কাৰ্যকালতেই মই ভাবোঁ অসমীয়া জাতি সম্পূৰ্ণৰূপে সুৰক্ষিত বুলি উপলব্ধি কৰিছে।
ইয়াৰ পূৰ্বতে এইবিলাক সিদ্ধান্ত লোৱা নাছিল, কেৱল আলোচনা কৰি থাকে, বাস্তৱসন্মত কোনো পদক্ষেপ গ্ৰহণ নকৰে পূৰ্বৰ চৰকাৰবিলাক। আজি 1,30,000 খিলঞ্জীয়া ভূমিপুত্ৰৰ যি ক্ষুদ্ৰ চাহ কৃষকৰ যোগেদি আজি নিজেও দুবেলা দুমুঠি উপাৰ্জন কৰিছে আৰু লক্ষজনক কৰ্মসংস্থাপন দিছে, সেই দিশটো পূৰ্বৰ কংগ্ৰেছ চৰকাৰে সম্পূৰ্ণৰূপে ওলাই কৰি চলিছিল, সম্পূৰ্ণৰূপে অৱজ্ঞা কৰিছিল। কিন্তু বিজেপি চৰকাৰে দায়িত্ব লৈ আমি গোটেই কথাটো গভীৰভাৱে অনুধাৱন কৰি 1,30,000 ক্ষুদ্ৰ চাহ খেতিয়কক মাটি পট্টা দিয়াৰ কাম আৰম্ভ কৰিছে। ভাল কাম হয় নাই প্ৰভুসকল? এইবিলাক কাম আমি কিহৰ কাৰণে কৰিছোঁ? মই নিজেতো অসমীয়া সন্তান। অসমীয়া ৰাইজে আমাৰ কাৰ্যকালতেই বিচাৰিব সম্পূৰ্ণৰূপে সুৰক্ষা, ভাষা সুৰক্ষা, মাটিভীতি সুৰক্ষা, মান সন্মান স্বাভিমান সুৰক্ষা, ঐতিহ্য সুৰক্ষা, সংস্কৃতি সুৰক্ষা আৰু সকলো দিয়াৰ বাবেই এইখন চৰকাৰে সন্মুখৰ পৰা দৃষ্টান্তমূলকভাৱে নেতৃত্ব প্ৰদান কৰিছে। আজি অসম দৰ্শন আঁচনিৰ যোগেদি সকলো নামঘৰ সুৰক্ষিত কৰাৰ প্ৰয়াস কৰা হৈছে। সত্ৰ, দেৱালয়, মঠ, মন্দিৰ সকলোবিলাক শ্ৰীবৃদ্ধিৰ বাবে উল্লেখযোগ্য অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। সত্ৰৰ মাটি বেদখল কৰাসকলক উচ্ছেদ কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আজি সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰা হৈছে আৰু সেই ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী আধ্যাত্মিক পৰ্যটন ক্ষেত্ৰ হিচাপে আজি গঢ় দিয়াৰ বাবে অসম চৰকাৰে 88 কোটি টকা ব্যয় কৰি পঞ্জাৱৰ স্বৰ্ণমন্দিৰ আৰ্হিৰে ইয়াক গঢ় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ নামঘৰ থাকিব লাগিব, তেতিয়াই কৃষ্টি সংস্কৃতি থাকিব, সত্ৰ থাকিব লাগিব, তেতিয়াই কৃষ্টি সংস্কৃতি থাকিব। বিভিন্ন জনগোষ্ঠীসমূহৰ জনজাতি, অনুসূচিত জাতি, অন্যান্য পিছপৰা সকলো জাতি জনগোষ্ঠীৰ আধ্যাত্মিক ক্ষেত্ৰসমূহক সুৰক্ষিত কৰিব লাগিব। লোকবিশ্বাস সম্পূৰ্ণৰূপে সংৰক্ষণ কৰিব লাগিব, তেতিয়াই অসমীয়া জাতিৰ মান সন্মান স্বাভিমান আৰু অস্তিত্ব সুৰক্ষিত হৈ থাকিব। এই উপলব্ধি বিজেপি চৰকাৰে কৰি আজি অসমৰ বুকুত এইখিনি কাম নিষ্ঠাৰে শ্ৰদ্ধা ভক্তিয়ে কৰাৰ ফলত মই দৃঢ়তাৰে ক'ব পাৰোঁ, বিজেপি চৰকাৰে একমাত্ৰ চৰকাৰ যিয়ে অসমে যাতে সম্পূৰ্ণৰূপে সকলো সময়তে সুৰক্ষিত কৰি ৰাখিব পাৰিব। অন্যান্য দলবিলাক আহিব, বহু আৱেগিক কথা ক'ব, বিশুদ্ধ ৰচনা কৰিব, বিদ্বেষ, শত্ৰুতাচৰণ, এইবিলাক ঋণাত্মক কথাৰে মানুহৰ মনত মলিনতা সৃষ্টি কৰাৰ অপচেষ্টা তেওঁলোকে কৰিব। কিন্তু ৰাইজ সকলো সময়তে আপোনালোকে এটি কথা মনত ৰাখিব, কথাৰে নহয় বন্ধু কামেৰ পৰিচয়। আমি দাঁতে কৈছিলে এই কথাটা নহয়, কথাৰে নহয় বন্ধু কামেৰে পৰিচয়। আজি আপোনালোকে শুনি ভাল পাব, সিদিনা কেন্দ্ৰীয় চৰকাৰে 1 তাৰিখে কেন্দ্ৰীয় বাজেট দাখিল কৰিলে আমাৰ মাননীয় ৰাষ্ট্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই। আৰু এটি সুখবৰ মাজুলীলৈ নিগৰি আহিল, সুদূৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ পৰা মাজুলী 15 ফাইনেন্স কমিশ্যনে মথাউৰীয়া ৰাস্তা পদূলি নিৰ্মাণৰ বাবে অতিৰিক্ত 1,095 কোটি টকা ধাৰ্য কৰিলে। দলংখনটো হ'বই। ইতিমধ্যেই যোৱা পৰহি আমাৰ প্ৰধান বুঢ়া ডাঙৰে দেলহিত থাকোঁতেই টেকনিকেল বিট খুলিলে, 4টা ডাঙৰ ডাঙৰ কোম্পানী আহিছে মাজুলী দলং নিৰ্মাণৰ বাবে, আৰু 3 দিনৰ পাছতেই ফাইনেন্সিয়েল বিটো খুলিব আৰু কোম্পানী যিটো চূড়ান্ত হ'ব সি গোটেই কালিটোপোলা বান্ধি আহি যাব ব্ৰহ্মপুত্ৰৰ দাঁতিত, শিবিৰ নিৰ্মাণ কৰিব, মাজুলী দলঙৰ কাম আৰম্ভ কৰিব। বহুতে সন্দেহ প্ৰকাশো কৰিছিল মাজুলী দলংখন হ'ব জানো। কিন্তু কেৱল MLA জনে এনেই আগ্ৰহ ভৰাইছে নেকি, বাকী কথা কৈছে নেকি নহয়, কোৱা নাছিল জানো মাজতে
বিৰোধীবিলাকে কৈছিল কংগ্ৰেছ আৰু অন্যান্য দলবিলাকে সিহঁতেতো এইবিলাক বিচাৰি ফুৰেতো ক'ত কি আছে চুকে কোনে বিচাৰি ফুৰে ক'বলৈ দিয়ক তেখেতসকলৰ বিৰোধীৰ কাম কি বিৰোধিতা কৰা বিৰোধী অন্য দায়িত্ব নাই নহয় জানে নাই বিৰোধী হ'লে বৰ সহজ যিকোনো বিৰোধী বক্তব্য এটা দিলেই হৈ গ'ল আৰু বিৰোধী দলৰ দায়িত্ব শেষ সিহঁতেতো কাম কৰিব নালাগে কাম আমি কৰিব লাগিব সেইকাৰণে আমি যিকোনো এটা কথা ভাবি চিন্তি ক'ব লগা হয় মই ইয়াত এটা ভুৱা প্ৰতিশ্ৰুতি দিব নোৱাৰোঁ আপোনালোকে যিমান মোক গালি নিদিয়ক কিয় জোৰেৰে নকওক কিয় মই এনেকুৱা প্ৰতিশ্ৰুতি নিদিওঁ যিটো কাম মই কৰিব নোৱাৰোঁ নহয় নাপাৰিব এইটো কোৱা উচিত নহয় গতিকে সেইবাবে আজি যিকেইটা কথা কৈছিলোঁ গুৰুৰ কৃপাত আপোনালোকৰ সকলোৰে আশীৰ্বাদ আছে মাজুলীৰ ৰাইজৰ আশীৰ্বাদ আছে সমাজখন এখন সুন্দৰ সাংস্কৃতিক সমাজ এইখন সমাজত আদৰ্শ আছে এইখন সমাজত আধ্যাত্মিক চেতনা শক্তি আছে এইখন সমাজত মানৱীয় প্ৰমূল্যবোধ আছে শ্ৰদ্ধা ভক্তি আছে মৰম চেনেহ আছে আন্তৰিকতা আছে গতিকে সেইকাৰণে এইখন সমাজে বিচৰা বস্তুটো ভগৱানেও মানি লয় নহয় প্ৰভুৱে মানি লয় নহ'লে মাজুলী দলংখন মই ভাবিছিলোঁ হ'বনে নহয় চিন্তা হৈ গৈছে ইমান ডাঙৰ দলং যিমান দীঘল ৰাস্তা বনাবলৈ এপ্ৰ'চ ৰোডটোৱে বহুত পইচা লাগে এপ্ৰ'চ ৰোডটো ইপিনৰ পৰা বনাওঁতে দীঘল ইপিনৰ পৰা যোৰহাটৰ পিনৰ পৰা আকৌ মাটি বাৰী লোৱা নোলোৱা আকৌ দুইজন ডিচিক কৈ মেলি মাটিখিনি ৰিকুৱেশ্যন কৰি আৰু মাটি 90% টেণ্ডাৰ প্ৰক্ৰিয়া ছেটেলমেণ্ট হোৱাৰ আগতে তেখেতসকলৰ হাতত জমা দিব লাগে এইটো এটা চৰ্ত দিলে আকৌ মাজুলী ডিচিক ক'ব লগা হ'ল সোনকালে ছাৰ্ভে কৰা মাটি দিব লাগিব আকৌ ডিচি যোৰহাটত ক'ব লগা হ'ল তেওঁলোকে যেনিবা খুব নিষ্ঠাৰে এইবিলাকে দিনে নিশাই কষ্ট কৰি স্থানীয় ৰাইজৰ সহযোগত এইবিলাক কাম কৰিলে গতিকে ৰাইজে নখ জোকাৰিলে বোলে নৈ যোৱায় নহয় ডাকৰ কথা নাই জানো প্ৰভুসকল হা গতিকে আমি গোটেই সমাজখনে আন্তৰিকতাৰে বিচৰাৰ বাবে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনি লৈছে গতিকে সেইকাৰণে সমাজখন মিলা প্ৰীতি থাকিব লাগে গুৰুজনাই সেইকাৰণে কৈছে যে মিলা প্ৰীতি থাকিলে মানুহৰ মন মানুহৰ শৰীৰ আৰু মানুহৰ সমাজ সকলো সময়তে শক্তিশালী হৈ থাকে চাবচোন আপোনালোক ককাই ভাই মিলা প্ৰীতি থাকিলে মনটো কিমান শক্তিশালী হৈ থাকে মনটো কিমান উৎফুল্লিত হৈ থাকে আৰু তেনেধৰণে ককাই ভাই মিলা প্ৰীতি থকা ভাই ভনী মিলা প্ৰীতি থকা সমাজখন যেতিয়া একাকাৰ হৈ থাকিব সেইখন সমাজ কিমান শক্তিশালী হৈ থাকিব হয়নে সেইকাৰণে সমন্বয়ত শক্তি আছে গুৰুজনাই কৈছে এইখন সমাজ আমি ইয়াত থকা মানুহকেইটা এটা যিকেইজনে আছে এইখিনি যদি মিলা প্ৰীতি থাকোঁ এইখন সমাজ কোনে বাগৰাব পাৰে নহয় গতিকে সেইকাৰণে মাজুলী সমাজখন বিভিন্ন জাতি জনগোষ্ঠী জনজাতি অনুসূচিত জাতি বাৰীৰ অসমীয়া অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোক সকলোৱে মিলা প্ৰীতিৰে সকলো সময়তে থাকিব লাগিব মোৰ কিন্তু এইটোৱেই ইচ্ছা কোনো কাৰণত কাজিয়া পেচাল নকৰিব এইবিলাকৰ কোনো অৰ্থ নাই এই পৃথিৱীত আমি দুদিনৰ কাৰণে আহিছোঁ পৃথিৱীলৈ কোনো ইয়াৰ স্থায়ী বাসিন্দা নহয় আমি এটা সময়ত কালিকতলৈ যাব লাগিব নে কি কোৱা থকা দিনকেইটা মিলা প্ৰীতিৰে থাকিব লাগে আনন্দ বনাই থাকিব লাগে শ্ৰদ্ধা ভক্তিৰে থাকিব লাগে তেতিয়া মানুহৰ মহানতা মানুহৰ উদাৰতা মানুহৰ মনৰ বিশালতা পৰিচয় পায় সেইকাৰণে এই জীৱনটো সাৰ্থক কৰিব লগা হ'লে মিলা প্ৰীতিৰে শ্ৰদ্ধা ভক্তিৰে নিজক গঢ়িব লাগিব মানৱ সমাজ গঢ়িব লাগিব দেশ নিৰ্মাণ কৰিব লাগিব ৰাষ্ট্ৰভক্তি প্ৰদৰ্শন কৰিব লাগিব গতিকে আজি তাৰিখত মই বিশ্বাস ৰাখিছোঁ যে এই স্বয়ং আঁচনিখন আজি ইয়াত আৰম্ভ কৰা হ'ল মই পুনৰবাৰ কৈছোঁ যিসকল যুৱক যুৱতী মোক ডিচিয়ে কৈছে প্ৰায় 1000 মান আৰু বাকী আছে পাবলগীয়া নহয় 1000 নহয় 1000 আছে 1000 আবেদনকাৰী আছে তেখেতসকলকো ভৱিষ্যতৰ দিনত আমি দ্বিতীয় পৰ্যায় যিবিলাকো আমি আঁকোৱালি ল'ম দেই গতিকে মই এইখিনি কথাকে কৈ আৰু আজি আমাৰ অনুসূচিত জাতি লোকসকলক আজি সাব ডিভিজনেল ৱেলফেয়াৰ অফিচৰ পৰা যিখিনি অনুদান আগবঢ়োৱা হ'ল মই মোৰ বিশ্বাস যিখিনি অনুদান তেখেতসকলৰ জীৱন যাত্ৰাত বহুতখিনি কামত আহিব মই যিসকলে আজি
হিতাধিকাৰী এই অনুদান পাবলৈ সক্ষম হৈছে মই তেখেতসকলক আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। সদৌ শেষত মই পুনৰবাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি অসমৰ বাবে প্ৰায় 1300 কিলোমিটাৰ নেশ্যনেল হাইৱে নিৰ্মাণৰ বাবে 34,000 crores এইবাৰ বাজেটত ধাৰ্য কৰিছে। ইয়াৰ উপৰিও কামাখ্যা ধামক ইয়াৰ আন্তঃগাঁথনি শক্তিশালী ৰূপত গঢ় দিয়াৰ নিমিত্তে 300 কোটি টকা বিশেষভাৱে পুঁজি আগবঢ়াইছে আৰু এই মাজুলীৰ বাবে 1095 কোটি টকা। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যিটো আন্তৰিকতা, যিটো শ্ৰদ্ধা, যিটো নিষ্ঠা, এই কথা আমি স্বীকাৰ কৰিবই লাগিব। ইয়াৰ পূৰ্বতে আমি বহুত প্ৰধানমন্ত্ৰী দেখিলোঁ, কোনো প্ৰধানমন্ত্ৰী ইমান আন্তৰিকতাৰে এখন ৰাজ্য এটা অঞ্চলৰ উন্নয়নৰ বাবে পদক্ষেপ আৰু বাজেটত বহু আৰ্থিক অনুদান দিয়াৰ নজিৰ নাছিল। এইগৰাকী মহান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিগৰাকী বলিষ্ঠ নেতৃত্বত আজি দেশখনে প্ৰাণ পাই উঠিছে আৰু সমগ্ৰ দেশতেই সংস্কাৰ সম্ভৱ হৈছে আৰু সুশাসন ব্যৱস্থা আজি ভাৰতবৰ্ষৰ জনগণে ইয়াৰ সঠিক সোৱাদ পাবলৈ সক্ষম হৈছে। গতিকে সেইগৰাকী মহান নেতা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিকতাৰে আজি এইখিনি সহযোগিতা অসমৰ ৰাইজক আগবঢ়োৱাৰ বাবে মই গভীৰ কৃতজ্ঞতাৰে শ্ৰদ্ধা জনাইছোঁ আৰু সদৌ শেষত সমবেত আপোনালোক সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি আপোনালোকে আগন্তুক দিনত এই মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়খনক মৰম চেনেহ বিশেষভাৱে আপোনালোকে আগবঢ়াব বুলি আশা ৰাখি মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।